নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা এছআই কেলেংকাৰীৰ এ টু জেড খবৰ প্ৰতিদিনে পিয়াৰ নিউজৰ দৰ্শকসকলক দি আছোঁ আৰু শেহতীয়াভাৱে দুদিন ধৰি পলাতক অৱস্থাত আছিল এছআই কেলেংকাৰীৰ মূল অন্যতম অভিযুক্ত কুমাৰ সঞ্জয় কৃষ্ণ আৰু এতিয়া বৰ্তমান ডিআইজি কাৰ্যালয়ত উপস্থিত হৈছে কুমাৰ সঞ্জয় কৃষ্ণ আৰু এই মুহূৰ্তত আপোনালোকক জনাওঁ যে কুমাৰ সঞ্জয় কৃষ্ণ বৰ্তমান পুনৰ জনাইছোঁ কুমাৰ সঞ্জিত কৃষ্ণ ক্ষমা কৰিব কুমাৰ সঞ্জিত কৃষ্ণ বৰ্তমান ডিআইজিৰ কাৰ্যালয়ত উপস্থিত আছে উলুবাৰীত আৰু বাহিৰত CIDৰ এটা বৃহৎ দল অপেক্ষা কৰি আছে জেৰাৰ বাবে আৰু ইতিমধ্যে দুদিন ধৰি বুধবাৰৰ পৰা পলাতক অৱস্থাত আছিল এছআই কেলেংকাৰীৰ লগত শেহতীয়াভাৱে সাঙুৰ খোৱা বিশেষভাৱে প্ৰশ্ন কাকত ফাদিল কৰাত আৰু প্ৰশ্ন কাকত আগতীয়াকৈ পাতি পৰীক্ষা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল PK দত্তৰ লগতে সংযোগ অৰ্থাৎ সহযোগ আছিল পুনৰবাৰ জনাইছোঁ এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক মই এই মুহূৰ্তত আপোনালোকক সেই ছবি কিছুমান দেখাম যে কেনেধৰণে এছআই কেলেংকাৰীৰ লগত জড়িত হৈ পৰিছিল কুমাৰ সঞ্জয় কৃষ্ণ প্ৰিয় দৰ্শকসকলক জনাই আছোঁ যে ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হৈছে এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণ আৰু ডিজিপিৰ কাৰ্যালয়ত বাহিৰত উপস্থিত হৈ ৰৈ আছে CIDৰ এটা বিশেষ দল কাৰণ পলাতক অৱস্থাত আছিল SP সঞ্জিত কৃষ্ণ আৰু বুধবাৰৰ পৰা পলাতক হৈ আছিল আৰু এই পলাতক অৱস্থাত আৰক্ষীয়ে অহৰ্নিশে চেষ্টা কৰিছিল কেনেধৰণে গ্ৰেপ্তাৰ কৰিব পাৰি কিন্তু অৱশেষত কুমাৰ সঞ্জিত কৃষ্ণই নিজেই ডিআইজিৰ কাৰ্যালয়ত উপস্থিত হৈছে বুলি ক'ব পাৰি কাৰণ এতিয়া বৰ্তমান ডিআইজিৰ কাৰ্যালয়ত আছে আৰু বাহিৰত CIDৰ এটা বিশেষ দল ৰৈ আছে হুটপুছৰ বাবে ইতিমধ্যে সঞ্জিত কৃষ্ণৰ ভাতৃ মই পুনৰ কৈছোঁ কুমাৰ সঞ্জিত কৃষ্ণৰ ভাতৃ সতীত কৃষ্ণৰ মোবাইল ফোন গাড়ী আৰু নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰিছে আৰু উলুবাৰীৰ বাসগৃহত উদ্ধাৰ কৰিছে বাহনৰ লগতে বিভিন্ন ধৰণৰ নথিপত্ৰ কোন মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব সেয়া ইতিমধ্যে আৰক্ষীয়ে সংবাদ মাধ্যমৰ লগত জানিব পৰা দিয়া নাই কিন্তু হঠাতেই গ্ৰেপ্তাৰ হ'ব দুদিন ধৰি অৰ্থাৎ বুধবাৰৰ পৰা পলাতক অৱস্থাত থকা CID কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণ আৰু দুদিন ধৰি পলাতক আছিল কুমাৰ সঞ্জিত কৃষ্ণই ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ইতিমধ্যে আহি উপস্থিত হৈছেহি ডিজিপিৰ কাৰ্যালয়ত আৰু এছআই প্ৰশ্নকাকতত গুৱাহাটীৰ কৰিমগঞ্জত কুমাৰ কৃষ্ণ সঞ্জয় বাসগৃহলৈকে লৈ যোৱা হৈছিল বুলি পৰৱৰ্তী সময়ত সঞ্জয় কৃষ্ণৰ মোবাইল আৰু প্ৰশ্নকাকতসমূহৰ জৰিয়তে ভাইৰেল কৰা বিভিন্ন ধৰণৰ কথাক লৈ চৰ্চা হৈ আছে আৰু ইতিমধ্যে প্ৰিয় দৰ্শকসকলক জনাই আছোঁ যে এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত বৰ্তমান ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হৈছেহি আৰু ডিজিপি কাৰ্যালয়ৰ বাহিৰতে আছে CIDৰ এটা বৃহৎ দল লগতে বৰ্তমান ডিজিপি ইতিমধ্যে উপস্থিত হৈছেহি ADGP GP সিঙো গৈ উপস্থিত হৈছেহি ডিজিপিৰ কাৰ্যালয়ত গতিকে পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব আৰু এই মুহূৰ্তত প্ৰশ্ন কাকতৰ লগত যি বিশেষভাৱে জড়িত আৰু এছআই পৰীক্ষাৰ দুৰ্নীতিৰ অন্যতম খলনায়ক ৰূপে চিহ্নিত হোৱা ব্যক্তি কুমাৰ সঞ্জিত কৃষ্ণ ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হৈছেহি আৰু ডিজিপি কাৰ্যালয়ৰ বাহিৰতে আছে CIDৰ এটা বৃহৎ দল বিশেষভাৱে এছআই বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰী তদন্তৰ প্ৰতিদিনে নতুন মূৰ ল'ব ধৰিছে 12 অক্টোবৰৰ পৰা অসম আৰক্ষীয়ে বিশেষ শাখাই CIDৰ মাৰাথান জেৰা চলাইছিল কৰিমগঞ্জৰ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰতিদিনে পোহৰলৈ আহিছে বিভিন্ন ধৰণৰ তথ্য আৰু আজি হঠাৎ উলুবাৰীৰ ডিজিপি কাৰ্যালয়ত বৰ্তমান উপস্থিত হৈছে কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ এছআই কেলেংকাৰীৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত আছিল সঞ্জিত কৃষ্ণ CIDয়ে বিচাৰি আছিল প্ৰাক্তন আৰক্ষী অধীক্ষকগৰাকীক মঙলবাৰৰ নিশাৰ পৰাই সন্ধানহীন নাছিল আৰু সন্ধান পোৱা নাছিল আৰু পৰৱৰ্তী পৰ্যায়ত এতিয়া বৰ্তমান সন্ধান ওলাল ডিজিপিৰ কাৰ্যালয়ত বৰ্তমান এছআই কেলেংকাৰীৰ লগত জড়িত হৈ পৰা SP কুমাৰ সঞ্জিত কৃষ্ণক উপস্থিত হৈছে আৰু মঙলবাৰৰ পৰাই সন্ধানহীন হৈ আছিল আৰু ইতিমধ্যে ডিআইজি কাৰ্যালয়ৰ বাহিৰত CIDৰ এটা বিশেষ দল উপস্থিত হৈ আছে বৰ্তমান উপস্থিত হৈছেহি ডিজিপি
কাৰ্যালয়ত ইতিমধ্যে ডিজিপি কাৰ্যালয়ত উপস্থিত হৈছেহি এডিজিপি জিপি সিং আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া গৈ উপস্থিত হৈছেহি গতিকে বৰ্তমান সময়ত গম পোৱা যাব যে এছআই কেলেংকাৰীৰ জড়িত থকা আৰু কোন কোন ব্যক্তিৰ নাম ওলাব পাৰে বিশেষভাৱে এছআই কেলেংকাৰীৰ প্ৰশ্নকাকত ফাটিলৰ মূল অভিযুক্ত বুলি পিকে দত্তৰ পিছতেই নাম ওলাইছিল এছপি সঞ্জিত কৃষ্ণ আৰু এতিয়া বৰ্তমান সঞ্জিত কৃষ্ণ ডিজিপিৰ কাৰ্যালয়ত উলুবাৰীত আমাৰ সাংবাদিকসকল বাহিৰত ৰৈ আছে আৰু এছআই বাছনি পৰীক্ষাত প্ৰশ্নকাকতৰ কেলেংকাৰীক লৈ তদন্তই নতুন নতুন মূৰ লৈ আছে প্ৰতিদিনে 12 অক্টোবৰত অসম আৰক্ষীৰ বিশেষ শাখা আৰু চিআইডিৰ মাৰাথান জেৰা চলাইছিল কৰিমগঞ্জৰ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক আৰু সঞ্জিত কৃষ্ণই কাহিলীপাৰাত থকা আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয় আৰু উলুবাৰীত থকা চিআইডিৰ কাৰ্যালয়তো জেৰা চলোৱা হৈছিল আৰু জেৰা কৰি নিশা উভতাই পঠাইছিল সঞ্জিত কৃষ্ণক প্ৰশ্নকাকতৰ ফাদিলৰ মূল অভিযুক্ত সঞ্জিত কৃষ্ণক নজৰ ৰাখিবলৈ মতায়ন কৰা নাছিল কোনো আৰক্ষীক আনকি প্ৰাক্তন আৰক্ষী অধীক্ষকজনক গৃহবন্দী কৰাও হোৱা নাছিল পৰহি প্ৰাক্তন আৰক্ষী অধীক্ষকজন পলাই যায় আৰু কুমাৰ সঞ্জিত কৃষ্ণক বিচাৰি এতিয়া হাহাকাৰ লাগিছিল অসম আৰক্ষীৰ আৰু অৱশেষত এতিয়া বৰ্তমান আৰক্ষীৰ ডিজিপি অফিচত পুনৰ উপস্থিত হৈছেহি কুমাৰ সঞ্জিত কৃষ্ণই এছআই কেলেংকাৰীৰ এ টু জেড খবৰ দি আছো আৰু প্ৰতিদিনে নতুন নতুন মূৰ এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো বুধবাৰে চিআইডি কাৰ্যালয়ত উপস্থিত হৈছিল আৰু আৰক্ষী সঞ্চালক প্ৰধানেও ভাস্কৰজ্যোতি মহন্তও চিআইডিৰ শীৰ্ষ বিষয়াৰ সৈতে বিভিন্ন বৈঠকত মিলিত হৈছিল যে এছআই কেলেংকাৰীৰ লগত জড়িত হৈ পৰা নাম সাঙুৰ খাই পৰা কুমাৰ সঞ্জিত কৃষ্ণক কিয় পলাতক অৱস্থাত আছিল আৰু শেষত আৰক্ষীৰ এটা বৃহৎ দল আৰু চিআইডিৰ বিশেষ এটা দলে সতীৰ্থ কৃষ্ণৰ অৰ্থাৎ তেখেতৰ ভাতৃ যি এছআই কেলেংকাৰীৰ লগত জড়িত হৈ থকা কুমাৰ সঞ্জিত কৃষ্ণৰ ভাতৃৰ মোবাইল ফোন আৰু গাড়ী আৰু বহুতো নথিপত্ৰ জব্দ কৰিছিল আৰু যিকোনো মুহূৰ্তত এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণ আটক হ'ব অৰ্থাৎ এৰেষ্ট হ'ব পিয়ানিজ দৰ্শকসকলক জনাই আছো অৱশেষত পলাতক অৱস্থাত থকা এছআই কেলেংকাৰী তদন্ত প্ৰক্ৰিয়াত ইজনৰ পিছত আন এজন অভিযুক্ত আৰক্ষী বিষয়া জালত পৰাৰ সম্ভাৱনা আছে আৰক্ষীৰ জেৰাৰ পিছত আৰক্ষী অধীক্ষকৰ পৰ্যায়ক্ৰমে বিষয়াসমূহৰ সন্ধানহীন হোৱা আৰু কি ৰহস্য আছিল সেয়াও পোহৰলৈ আহিব প্ৰকৃত অভিযুক্ত সঞ্জিত কৃষ্ণৰ সন্ধানহীন হোৱাৰ পিছত এতিয়া ন তথ্য পোহৰলৈ আহিব কিয়নো ইতিমধ্যে ডিজিপিৰ কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত হৈছে গতিকে সমগ্ৰ বিষয়বস্তু আচৰিত এটা কৌশলগতভাৱে হঠাৎ দুদিন ধৰি নোহোৱা হোৱা আৰু পৰৱৰ্তী পৰ্যায়ত কি এনেকুৱা অভিযুক্ত যি কাৰ ভয়ত দুদিন ধৰি নোহোৱা হ'ল এই কথাও স্পষ্ট আহিব কিন্তু বুধবাৰৰ পৰা পলাতক আছিল এছপি সঞ্জিত কৃষ্ণই আৰু এতিয়া সকলো কথা পোহৰলৈ আহিব কিয়নো বৰ্তমান ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হৈছে বাহিৰত চিবিআইৰ এটা বিশেষ দল আছে ইতিমধ্যে ডিজিপি কাৰ্যালয়ত উপস্থিত হোৱাৰ খবৰ আহি পৰিছে এডিজিপি জিপি সিং গতিকে পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব আমাৰ সাংবাদিকসকলো বাহিৰত ৰৈ আছে পিয়ানিজ দৰ্শকসকলক জনাই আছো যে এছআই কেলেংকাৰীত শেহতীয়াভাৱে নাম সংযোজন হোৱা কুমাৰ সঞ্জিত কৃষ্ণ বৰ্তমান ডিজিপি কাৰ্যালয়ত উপস্থিত হৈছে ইতিমধ্যে পিয়ানিজৰ দৰ্শকসকলে সমগ্ৰ বিষয়বস্তু দেখিছে যে এছআই কেলেংকাৰীৰ প্ৰতিদিনে ন তথ্য আৰু ন তথ্য পোহৰলৈ আহিছে প্ৰতিদিনে এটা বিষয় আৰু এতিয়া বৰ্তমান ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হৈছে এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণই আৰু পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব কোন বিষয়া জড়িত হৈ আছে মই এই মুহূৰ্তত আমাৰ পিয়ানিজৰ সঞ্চালক প্ৰধানৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম যে প্ৰকৃতাৰ্থতে এছআই কেলেংকাৰীৰ লগত জড়িত থকা বিষয়ববীয়াসকল পৰ্যায়ক্ৰমে আহিছে মই সঞ্চালক প্ৰধানৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো পিয়ানিজৰ ইতিমধ্যে স্যাৰ আপুনি শুনা পাইছে
বিশেষভাৱে এছআই কেলেংকাৰীৰ ন তথ্য আৰু শেহতীয়াভাৱে দুদিন ধৰি পলাতক অৱস্থাত আছিল এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণ আৰু বৰ্তমান ডিজিপিৰ কাৰ্যালয়ত তেখেতে উপস্থিত আছে বাহিৰত এটা CBIৰ এটা বৃহৎ দল আছে ইতিমধ্যে CIDৰ এটা বৃহৎ দল বাহিৰত ৰৈ আছে দুদিন ধৰি তেখেত পলাতক অৱস্থা আছিল আজি হঠাৎ তেখেতক আকৌ ডিজিপিৰ কাৰ্যালয়ত আকৌ বহুত আৰক্ষী বিষয়া নাম সোমাব পাৰে নেকি এটা কথা এই গোটেই যিটো এছআই কেলেংকাৰীটো হৈছে ইয়াত কৰ্মৰীয়া এজন আছে স্কুলৰ আগতে কৈছিলো মই যিটো আমাৰ অনুভৱ হয় গতিকে গোটেই বস্তুটো এটা স্ক্ৰিপ্টেড ধৰাত যেতিয়া এজন ধৰাত পৰে তেওঁলোক আপুনি মন কৰিছে চাগে কেইদিনমানৰ কাৰণে অন্তৰ্ধান হৈ যায় তাৰপাছত আকৌ নিজে চাৰেণ্ডাৰ কৰে গতিকে এই যে এপটো এইকেইদিনতে তেওঁলোকৰ প্লেনিংখিনি হৈ যায় তেওঁলোকে চাৰেণ্ডাৰ কৰাৰ পাছত কি কৰিব কেনেকে হ'ব কাৰ কাৰ নাম ল'ব গোটেই স্ক্ৰিপ্টেড এখন হেৰি তেওঁলোকক বুজোৱা হয় মুখস্থ কৰোৱা হয় বা তেনেকে প্লেনিংবোৰ কৰে তাৰপাছত তেওঁলোকে চাৰেণ্ডাৰ প্ৰক্ৰিয়াটো কৰে গতিকে যিটো দেখা গৈছে প্ৰক্ৰিয়া মানে আজি ইনভেষ্টিগেশ্যন যিটো হাৰত আগবাঢ়িছে যিটো হাৰত বাঢ়িব লাগিছিল সেইটো হাৰত কিন্তু হোৱা নাই গতিকে এইটো দেখা যায় যে যিটো মানে হ'ব লাগিছিল ৰাইজে যেনেকে বিচাৰিছিল যে ইয়াৰে বিচাৰটো ভালকে হওক নিখুঁত হওক 0% টলাৰেঞ্চ যিটো কৈছিলে তেনেকে হওক কাৰো পক্ষপাতিত্ব নহওক এই বস্তুটো চাগে এইটো হৈ নুঠিব আৰু এই দেখা যায় যে লাহে লাহে এনেকে গৈ পেলাই এটা সময়ত এইটো নোহোৱাই হৈ যাব নেকি আৰু এই বস্তুটো হয় আৰু বৰ্তমান সময়লৈকে কিন্তু কোনো এজন ৰাজনৈতিক নেতাৰ নাম সংবাদ মাধ্যমত চৰ্চা হৈ আছে কিন্তু কোনো এজন ৰাজনৈতিক নাম নেতাৰ নাম স্পষ্ট হোৱা নাই তদন্তত হয় আজি তাৰিখলৈকে এনেকুৱা দেখা যায় যে যিবোৰ আপোনাৰ এই আনুষংগিক বিষয়ববীয়া যিবোৰ আছে তেওঁলোকৰ মাজতে এই গোটেই বস্তুটো গাপ দিবলৈ এটা চেষ্টা এটা কৰা গৈছে যেন অনুভৱ হয় আৰু দুদিন পূৰ্বে কুমাৰ সঞ্জিত কৃষ্ণক আৰক্ষীয়ে সোধপোছ কৰিছিলে আৰু হঠাৎ তেখেতক যে সোধপোছ কৰাৰ পিছত আৰক্ষীৰ নজৰত ৰাখিব লাগিছিলে যে সেইজন ব্যক্তি ক'ত যায় ক'ত নাযায় আগতে হয় সোধপোছ কৰাৰ আগত তেখেতক পুৰা জিম্মাত লৈ পেলাই ৰাখি দিব লাগিছিল হয় অকমান আগতে মই যিটো কৈছিলো যে তেওঁলোকে যেতিয়া হঠাৎ কেইদিনমানৰ কাৰণে নোহোৱা হৈ যায় এই নোহোৱা হোৱা বস্তুটো এটা কিন্তু কুৱেশ্যন মাৰ্ক নোহোৱা কেনেকে হবলৈ পালে আজি যদি এখন আৰক্ষী থানাৰ পৰা কোনোবা এজন আছামী নোহোৱা হৈ আৰক্ষী থানাৰ সকলোকে বৰখাস্ত কৰা হয় কিহৰ কাৰণে কৰা যায় পানিচমেণ্ট কেনেকে হ'ল গতিকে আজি আৰক্ষীৰ জিম্মাত থকা এজন SP হঠাৎ নোহোৱা হৈ যোৱাটো এটা কিন্তু সঁচাই ডাঙৰ কথা আৰু ইয়াৰ কাৰণে কিন্তু পুলিচ দায়ী জবাবদেহি আৰু বৰখাস্তৰ যিটো প্ৰক্ৰিয়া তেনেকুৱা ধৰণৰ কিছুমান পানিছেবল মানে একচন হোম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিশ্চয়কৈ পৰ্যায়ক্ৰমে কিছু খামখেলি দেখা পোৱা গৈছিলে যিটো শিথিলতা তেওঁলোকে দেখুৱাইছে গতিকে এনেকুৱা লাগে যে বস্তুটো চবেই জানে তেওঁলোকে প্লেনিং কৰিব কৰি পেলাই তাৰপাছত আৰু আহিব এইটো তেনেকুৱা ধৰণৰ এটা চিষ্টেম হোৱা যেন লাগে এই শিথিলতাবোৰ দেখা পায় নিশ্চয়কৈ কাৰণ দুদিন পূৰ্বে আমি দেখিছিলো কমল হাজৰিকাক নলবাৰী আৰক্ষীয়ে এৰেষ্ট কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত ক'লে যে এইজন কমল হাজৰিকা নহয় বঙাইগাঁৱৰ কমল হাজৰিকাহে আছিল গতিকে আৰক্ষীৰ বিষয়বিলাকক লৈ এটা কোনো বঙাইগাঁও কমল হাজৰিকা ওলাই নপৰিল হয় গতিকে এই বস্তুটোৱে সঁচাই এটা মানে ডাঙৰ যেনেকে আপোনাৰ এই এটা স্কেমৰ হেৰি হৈছিলে এইটো তেনেকুৱা এটা ডাঙৰ স্কেম যিটো আল্টিমেটলি গৈ পেলাই এটা অৰণ্যৰ উদনে হৈ যায় নেকি সময়ৰ সোঁতত নোহোৱা হৈ যায় নেকি তেনেকুৱাকে যেন অনুভৱ হয় আচলতে এইটো নহয় এজন মানে ন্যায়াধীশৰ তলত এই গোটেই বস্তুটো প্ৰক্ৰিয়াটো মানে কৰিব লাগিছিলে আৰু আপুনি কি ভাবে যেতিয়ালৈকে সীমাবদ্ধতা থাকি যদি সঁচাই একেবাৰে নিৰপেক্ষ হেৰি কৰিব বিচাৰে তেতিয়াহ'লে এইটো CBI হাতত হস্তান্তৰ কৰাটো অত্যন্ত দৰকাৰী আছিলে আপুনি কি ভাবে CIDয়ে প্ৰকৃত সত্য দিব পাৰিব আৰু অসম আৰক্ষীয়ে আৰক্ষীৰ ক্ষেত্ৰত ময়ো যিহেতু কিছুমান ক্ষেত্ৰত ইনভেষ্টিগেশ্যনৰ লগত জড়িত গতিকে আমি কিছুমান বস্তু বুজি পাওঁ যে আৰক্ষীয়ে কিন্তু কোনো পথে ঢিলা কৰিব নিবিচাৰে কিন্তু যিহেতু আৰক্ষী প্ৰশাসন আজি মানে পলিটিকেল এটা হেঁচাৰ কাম কৰিবলগীয়া হয় বহু ক্ষেত্ৰত তেওঁলোকে নিবিচাৰিলে শিথিলতা কৰিবলৈ বাধ্য হৈ পৰে কাৰণ আৰক্ষীৰ বহু বিষয়ববীয়াৰ নামসমূহ ওলাই আছে কিন্তু আজিৰ তাৰিখত শীৰ্ষ বিষয়াৰ নাম ওলাইছে আজি তাৰিখত কনিষ্টবলৰ নাম ওলোৱা নাই আৰক্ষী বিষয়বীয়াৰ নাম ওলাইছে কিন্তু মই আগতে কোৱাৰ দৰে ৰাজনৈতিক নেতাৰ হেঁচাত তেওঁলোকে কিছুমান কাম কৰিবলগীয়া হয়
গতিকে মানে এই আৰক্ষী বিষয়াসকলৰ ৰাজনৈতিক নেতা জড়িত হৈ থাকিব পাৰে এই আৰক্ষী বিষয়াসমূহৰ বাহিৰত ইমান ডাঙৰ এটা স্কেম কিন্তু এইটো ৰাজনৈতিক নেতা ডেফিনেটলি ইয়াৰ ভিতৰত আছে এই বস্তুটো যদি আৰু নিৰপেক্ষতাৰে যদি কৰি যোৱা যায় তেতিয়াহ'লে অনাগত দিনত বহু ৰাজনৈতিক নেতা পালি নেতাৰ নাম ওলায় কিন্তু দুখৰ বিষয় ৰাজনৈতিক নেতাসকলে প্ৰমাণ বিচাৰিছে তাৰ এটা উদাহৰণ যদি কওঁ বঙাইগাঁৱত ফণীভূষণ চৌধুৰীয়ে কৈছে যে মই এছআই কেলেংকাৰীৰ লগত জড়িত নহয় অক্ষয় টেলিকমিউনিকেশ্যন এটা উদাহৰণ তেনেকুৱা বহু প্ৰতিষ্ঠানৰ লগত মোৰ ভাল সম্পৰ্ক ফণীভূষণ চৌধুৰীৰ কথাটো সুকীয়া কাৰণ তেওঁ ইমান দিন বস্তুৰ দামৰ কথা যেতিয়া মিডিয়াত কোৱা হয় তেওঁ কিন্তু ক'তো দেখা পোৱা নাযায় ৰাইজে যেতিয়া বস্তুৰ দামৰ কথা কয় তেতিয়া কোনো তেওঁৰ ৰিয়েকশ্যন নাই লুকাই থাকে এইটো ক্ষেত্ৰত ইমান এক্টিভ কিয় হ'ব পাইছে গতিকে তেওঁৰ কথাটো সুকীয়া আৰু অনাগত দিনত এইবোৰ নিজে নিজে ফাটি হৈ ওলাই আহিব কিমান দিন তেওঁলোকে ঢাকি ৰাখিব ৰাজনৈতিক নেতা এতিয়া ওলাই কেনেকে আহিব যদি আপুনি কোৱাৰ দৰে CID তেওঁলোকৰ অসম আৰক্ষী তেওঁলোকৰ চৰকাৰী ব্যৱস্থা তেওঁলোকৰ এটা প্ৰি প্লেন এখন নাটকৰ দৰে হৈ থাকিব নেকি সমগ্ৰ বিষয়বস্তু গতিকে যেতিয়ালৈ এই প্ৰক্ৰিয়া যিটো হাতত আজি CID দি পেলাই সামৰণি মাৰিছে বা তেওঁলোকে সামৰণি মাৰিব বিচাৰিছে এইটো হাৰত কৰি থাকিলে কিন্তু বস্তুটো আচল যিবোৰ দোষী তেওঁলোক ওলাই নপৰিব ইয়াৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ সলনি কৰিব লাগিব CBI হস্তান্তৰ কৰিব লাগিব বা আৰু কোনোবা চিটিং জাজক এই গোটেই প্ৰক্ৰিয়াটো মনিটৰ কৰিব দিব লাগিব আৰু এই তেতিয়াহে আচল মানে হেৰিটো ওলাই পৰিব এতিয়া কুমাৰ সঞ্জিত কৃষ্ণক এই দুদিন যে নোহোৱা হৈ আছিল এই নোহোৱা দুটা দিনত তেখেতক পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়া হৈছিল এখন নাটকৰ যেনেকে স্ক্ৰিপ্ট লিখে তেনেকে স্ক্ৰিপ্ট এখন লিখি পেলাই তেওঁলোকক গোটেই ইফছ এণ্ড নটছ বাটছ চববোৰ শিকাই দিয়া হৈছে ক'ত থাকিব কিমান টাইমত ক'ত আহিব সংবাদ মাধ্যমৰ খবৰসমূহ কেনেকে প্ৰকাশ হ'ব কোনটো টাইমত কোন থাকিব কোনটো সংবাদ মাধ্যমে কেনেধৰণে বাতৰিটো প্ৰকাশ কৰিব এইসমূহ চব প্লেনিং কৰা হৈছে নেকি সকলোবোৰ স্ক্ৰিপ্টেড হৈ গৈছে অলৰেডি গতিকে সাধাৰণ মানুহে এখন ভাওনা দেখি আছে ভাওনা চাই আছে কিন্তু আচলতে এইটো এখন একো ভাওনা বা নাটকহে হৈ আছে নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত কিবা সম্ভাৱনা আছে নেকি কুমাৰ সঞ্জিত কৃষ্ণই যদি প্ৰকৃতাৰ্থত এই তদন্তৰ পিছত PK দত্ত এজন কুমাৰ সঞ্জিত কৃষ্ণ আন এজন কুলদীপ ৰাজবংশী আন এজন কুলদীপ গোস্বামী আন এজন এটা বস্তু চাওক ইমান দিনে যেতিয়া PK দত্ত জালত পৰা নাছিল তেতিয়া ফোকাছ কৰা হৈছিল PK দত্তৰ অকল PK দত্ত এজন উচ্চতম উচ্চ আৰক্ষী বিষয়া ইয়াৰ লগত জড়িত তাৰপিছত তেওঁৰ নামটো ফাদিল হ'ল কিন্তু ক্ৰমান্বয়ে আজি তেওঁৰ তলৰ পৰ্যায়ৰ অফিচাৰবোৰৰ নাম ফাদিল হৈছে বা পালি নেতাবোৰৰ নাম ফাদিল হৈছে কিন্তু ওপৰলৈ যাব কিন্তু ৰাজনৈতিক নেতাৰ এজন ব্যক্তিৰ নাম ফাদিল হোৱা নাই আজি আপুনি শুনি লওক মোৰ অনুভৱ এনেকুৱা হৈছে যে PK দত্তক ওপৰত ৰাখি পেলাই তেওঁৰ আণ্ডাৰত তলৰ মানুহখিনিক ইয়াতে ভৰা হৈছে কিন্তু ওপৰলৈ যাব দিয়া হোৱা নাই গতিকে এই বস্তুটো এটা কমপ্লিটলি প্লেন হয় যে যাতে কোনো ৰাজনৈতিক নেতা মানে এই হেৰিটোত আওতাত আহি নপৰে সেইকাৰণে PK দত্তক মেইন কৰি ৰখা হৈছে তাৰ তলত নেতা পালি নেতা আপুনি চাওক তেওঁ আছিল DIG এতিয়া ধৰক পৰিব ধৰিছে SP বা তলৰ যিবোৰ হাৱলদাৰ হওক চাব ইন্সপেক্টৰ হওক তেনেকুৱা ধৰণৰ অফিচাৰবোৰক ধৰা গৈছে আৰু পালি নেতা কিছুমানক ধৰা গৈছে BJP গতিকে আপুনি ভাবি চাওক এটা কথা এইটো কমন চেন্সৰ কথা আমাৰ যে ইমান ডাঙৰ এটা স্কেমত কোনো ৰাজনৈতিক নেতা নাথাকাকৈ জানো হ'ব পাৰে আজি ৰাজনৈতিক নেতা নাথাকাকে কেনেকে সেই লিষ্টখন ওলাব পাৰে আপুনি এবাৰ ভাবি চাওকচোন সেই গোটেই প্ৰক্ৰিয়াটোতো ৰাজনৈতিক নেতাৰ হেৰিতে হৈছে আজি মন্ত্ৰী বিধায়কৰ ইংগিততে গোটেই লিষ্টখন তৈয়াৰ হৈছে গতিকে তাৰপাছত তেওঁলোকৰ নামটো নুলিয়াবৰ কাৰণে কিমান চেষ্টা এটা তেওঁলোকে কৰি আছে কিন্তু সাধাৰণ ৰাইজে আজি কিন্তু বুজি নোপোৱা হৈ থকা নাই কিন্তু আচৰিত কথা ছাৰ তেওঁলোকৰ বিশেষভাৱে PK দত্তৰ আমি যদি চাওঁ সহায়কাৰীৰ বাসগৃহতো CIDৰ অভিযান কৰিছে য'ত 22 লাখ টকালৈকে কালি ৰাতি পাবলৈ সক্ষম হৈছে কিন্তু এনেকুৱা এক সময়তে আপুনি কোৱাৰ দৰে প্ৰি প্লেনিং হৈ আছে কিন্তু কোনো এজন ৰাজনৈতিক নেতাৰ নাম হঠাৎ ওলাই যাব পাৰে নেকি আৰক্ষীৰ তদন্তৰ মাজতে কাৰণ তদন্তৰ আওতাটো তদন্তৰ যিটো প্ৰক্ৰিয়া যেনেকে তদন্ত কৰি আছে এইটো যদি অলপ সলনি কৰি দিয়া হয় হয়তো CBI দিয়া যায় বা কোনোবা চিটিং জাজে মনিটৰ কৰিব দিয়া যায় তেতিয়া হয়তো অকমান ইয়াৰ সলনি এটা হ'ব আদাৰৱাইজ এইটো পুৰা মিটিঙতে চলিব আৰু লাষ্টত গৈ সময়ত একো নোহোৱা হৈ যাব সময়ৰ ভিতৰত এইটো গোটেই স্কেমটো নোহোৱা হৈ যাব নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোনলাইনত সংযুক্ত হোৱাৰ বাবে এয়া আছিলে PI নিউজৰ সঞ্চালক প্ৰধান আৰু SI প্ৰসংগত কিছু কথা জনালে আৰু বৰ্তমান মই PI নিউজৰ দৰ্শকসকলক পুনৰ জনাইছোঁ যে DGPৰ কাৰ্যালয়ত উপস্থিত হৈছে SI কেলেংকাৰীৰ আন এক অভিযুক্ত
কুমাৰ সঞ্জিত কৃষ্ণ পৰৱৰ্তী পৰ্যায়ত আমাৰ সতীৰ্থ তাত উপস্থিত আছে কি হয় এইটো জেড খবৰ আপোনালোকক দিম আৰু আপোনালোকে চাই থাকক একমাত্ৰ PI নিউজ ৰাইজৰ বাবে ধন্যবাদ